হয় কাইলৈ ভোগালীৰ উৰুকা আৰু ভোগালী বিহুৰ এই সময়ছোৱাত দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিত আৰু এই সীতাজখলাটো দেখা গৈছে দৈ ক্ৰীম পনীৰ বা যি গাখীৰজাত যি সামগ্ৰী সেই সামগ্ৰীৰে ভৰি পৰিছে গ্ৰাহকৰ বাবে তেওঁলোকে সাজু কৰিছে দৈ ক্ৰীম গাখীৰ আদি বিভিন্ন মিঠাইজাত সামগ্ৰী আৰু এনেধৰণে আমি সীতাজখলাৰ এই পৰিৱেশ দেখুৱাইছোঁ হাজাৰ হাজাৰ লিটাৰ গাখীৰ বা দৈ ক্ৰীম পনীৰ আদি বিভিন্ন যি মিঠাই সেই মিঠাইসমূহ তেওঁলোকে প্ৰস্তুত কৰি ইতিমধ্যে মজুত কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যি বিপণীসমূহ আছে সেই বিপণীসমূহত তেওঁলোকে প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্তত আমি জাগিৰোডৰ যি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছে এনেধৰণে গাখীৰজাত যিসমূহ সামগ্ৰী দুগ্ধজাত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে গ্ৰাহকৰ বাবে সাজু কৰিছে যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু এই ভোগালীৰ উপলক্ষে ভোগালীৰ যি উৰুকা সেই উৰুকাৰ দিনা আচলতে যি ভোগৰ যি উৎসৱ আচলতে পালন কৰা হয় তাৰ বাবে তেওঁলোকে বিভিন্ন দুগ্ধজাত সামগ্ৰী এনেধৰণে সাজু কৰিছে সীতাজখলাৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিম ভোগৰ উৎসৱ ভোগালী আৰু আপোনালোকে ইতিমধ্যে দেখা গৈছে যে বিভিন্ন দুগ্ধজাত সামগ্ৰী আপোনালোকে সাজু কৰিছে কেনেকুৱা ধৰণৰ এতিয়া প্ৰস্তুতি আমাৰ প্ৰস্তুতি আমি কমেও 20,000 কেজি দৈ বজাৰলৈ মুকলি কৰিছোঁ আৰু 7,000 কেজি ক্ৰীম তাৰ লগতে বিভিন্ন ধৰণৰ মিঠাই আছে ৰসগোল্লা লালমোহন মাৱাগোল্লা পেৰাকে আদি কৰি বিভিন্ন ধৰণৰ মিঠাই আমি বজাৰলৈ মুকলি কৰিছোঁ অসমৰ বিভিন্ন ঠাইত আৰু এতিয়া ৰাইজে কেনেকুৱা সমাদৰ দিয়ে সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব এই প্ৰডাক্টসমূহ আপোনালোকৰ এই সামগ্ৰীসমূহ আপোনালোকৰ যিমান বিপণী আছে সীতাজখলাৰ যিমান বিপণী আছে অসমৰ গোটেইখিনিতে আছে সেই বিপণীসমূহতো হয় হয় আমাৰ বিপণীসমূহত উপলব্ধ দামটো কেনেকৈ মূল্যটো আপোনালোকে কেনেধৰণে নিৰ্ধাৰণ কৰিছে দৈ হওক বা গাখীৰ হওক বা পনীৰৰ পনীৰ 500 টকা কেজি আছে আৰু দৈ 750 গ্ৰামৰ 100 টকাকৈ আৰু ক্ৰীম 1000 টকাকৈ কেজি গোটেই আপোনালোকৰ যি বিপণী আছে সকলোতে একে দাম থাকিব সকলোতে একে দাম থাকিব অন্য বাৰুতো আপোনালোকে ভোগালীৰ সময়ত এনেধৰণে প্ৰস্তুতি কৰে এইবাৰ কিছু বঢ়াইছে নে কেনেধৰণৰ এইবাৰ আমি ইমান বঢ়াব পৰা নাই যি আগৰ দৰেই কৰা গৈছে বঢ়াব পৰা নাই নিশ্চয়কৈ এয়া আমি দেখুৱাইছোঁ 20,000 কেজি দৈ 7,000 কেজি ক্ৰীম আদি এনেধৰণে তেওঁলোকে গ্ৰাহকৰ বাবে সাজু কৰিছে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্ততো তেওঁলোকে ব্যস্ত হৈ আছে যি পেকেজিং কৰাত আচলতে ব্যস্ত হৈ আছে আৰু আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এয়া তেওঁলোকৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ প্ৰেৰণ কৰিব আৰু এনেধৰণে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যি সামগ্ৰীসমূহ আছে ভোগৰ যিহেতু উৎসৱ আৰু ভোগৰ উৎসৱৰ লগত সংগতি ৰাখি এনেধৰণে তেওঁলোকৰ যি সামগ্ৰীসমূহ আছে দৈ ক্ৰীম পনীৰ আদি বিভিন্ন যি দুগ্ধজাত সামগ্ৰী মিঠাইকে আদি কৰি তেওঁলোকে সাজু কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ইতিমধ্যে প্ৰেৰণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ